Hello viewers, আমাৰ আশা ষ্টুডেণ্ট ইউটিউব চেনেলৰ অন্য এটা খণ্ডলৈ মই এষ্ট্ৰলজাৰ ভদ্ৰ কোঁৱৰে স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ডক্টৰ দীনাথ অকাল চায়েন্স প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মহাগুৰু ডক্টৰ দীনাথ ছাৰ। আমি তেখেতৰ পৰা যোৱা খণ্ডকেইটাত ছাৰে কেনেদৰেনো অকাল চায়েন্স বিষয়ৰ প্ৰতি আকৃষ্ট হ'ল আৰু তেখেতে কেনেদৰে আশা চিষ্টেম উদ্ভাৱন কৰিলে আৰু তেখেতে গোলাঘাটতে এটা প্ৰতিষ্ঠান খুলি তাত অকাল চায়েন্সৰ বিষয়ে ষ্টুডেণ্টক শিক্ষা দি আহিছে। এই বিষয়ে যোৱা খণ্ডকেইটাত তেখেতে বিতংভাৱে কৈ গ'ল। আজি আমি ছাৰৰ পৰা জানিব বিচাৰিছোঁ ছাৰৰ যি প্ৰেছক্ৰিপশ্যন বা ছাৰৰ নামৰ আগত প্ৰফেচৰ, ডক্টৰ, পিছতো PhD, গ'ল্ড মেডেলিষ্ট এই উপাধিবিলাক, সন্মানীয় উপাধিবিলাক আমি দেখিবলৈ পাওঁ। ছাৰৰ পৰা আমি জানিব বিচাৰিছোঁ ছাৰে এই উপাধিবিলাক আৰু ছাৰৰ যিটো শৈক্ষিক জীৱন, গৱেষণা আৰু এইবিলাক এৱাৰ্ড কেনেদৰে ক'ৰ পৰা পাইছিল, কেনেদৰে পাবলৈ সক্ষম হৈছিলে, এই বিষয়ে আমাৰ ভিউৱাৰ্ছসকলক কিছু কথা আগবঢ়াওক। ঠিক আছে, এই বিষয়ে আমাৰ যিবিলাক আগত বাৰ্থডে যিটো আছিলে, জন্মোৎসৱ, এনেকুৱাবিলাক প্ৰগ্ৰেমত সেই বিষয়ে কিছু উল্লেখ কৰিছোঁ। ঠিক আছে, পুনৰ আপুনি আকৌ একেখিনি প্ৰশ্নই কৰিছে, গতিকে আপোনালোকৰ চেনেলৰ সকলোৱে জানিব পৰাকৈ সুবিধা হোৱাকৈ কিছু মই ক'ব বিচাৰোঁ। জেনেৰেল এডুকেশ্যনত মই মানে ইকনমিক্সত মাষ্টাৰ ডিগ্ৰী কৰা, আৰু তাৰ লগে লগে যেতিয়া মই ষ্টুডেণ্ট আছিলোঁ, ঠিক হায়াৰ ছেকেণ্ডেৰী লেভেল আছিলোঁ, তেতিয়াৰ পৰাই মই কণ্টিনিউ দুইটা জেনেৰেল এডুকেশ্যন আৰু মানে প্ৰফেশ্যনেলি এইটো এষ্ট্ৰলজি, পেলভেষ্ট্ৰি, এনেকৈ বাস্তুৰ ওপৰত এডুকেশ্যনটো কৰি গৈছিলোঁ। আৰু সেইটো সময়ত বহুত টাফ আছিলে, কাৰণ তেনেকুৱা কমিউনিকেশ্যনবিলাক ইমান সুবিধা নাছিলে। বাৰু যি হওক, মই চবকে কিছু আপোনালোকৰ সুবিধাৰ কাৰণে ক'ব বিচাৰিছোঁ। সেইটো মানে মাষ্টাৰ ডিগ্ৰী মই ইকনমিক্সত কৰা আছিলে, তাৰ লগে লগে মই এষ্ট্ৰলজিটো কোৰ্চ কৰিছিলোঁ। মানে পেলভেষ্ট্ৰিত যিটো হস্তৰেখা বিচাৰত, সেইটো মই দিল্লীৰ পৰা কৰিছিলোঁ। AIFS বুলি আছে, অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ এষ্ট্ৰলজিকেল ছ'চাইটিজ, তেনেকৈ বুলি আছিলে। তাত মই হস্তৰেখা বিশাৰদ কোৰ্চটো মই কমপ্লিট কৰিলোঁ। তাৰপিছত মই এষ্ট্ৰলজি শিকাৰ মোৰ ইচ্ছা গ'ল। তাৰপিছত তেতিয়াতো সুবিধাও নাছিলে, আৰু আমাৰ যিবিলাক পঞ্জিকা আছিলে আৰু নলবাৰীত গন্ডিয়া জ্যোতিষ পৰিষদ আছিল, তাত মই এষ্ট্ৰলজি এখন ডিপ্ল'মা কোৰ্চ কৰিছিলোঁ, সেইটো জ্যোতিষ বিদ্যাভূষণ বুলি। কিন্তু তাত মই বিশেষ একো লাভান্বিত নহ'লোঁ। পুনৰ নতুন উচ্চ শিক্ষাৰ কাৰণে মই এটা সন্ধান বিচাৰি গৈ কেলকাতাৰ এখন আন্তঃৰাষ্ট্ৰীয় মানে অনুষ্ঠান পালোঁ, নামটো বিশ্ব জ্যোতিষ বিদ্যাপীঠ। তাতে কোৰ্চ কৰাৰ কথা চিন্তা কৰিলোঁ। তেওঁলোকে ক'লে যে আকৌ আপুনি প্ৰথমবাৰ পঢ়িব লাগিব, আৰু ফাইনেন্সিয়েলি কিছু অলপ প্ৰব্লেম আছিলে সেই সময়ত, কাৰণ সেইটো সময়ত মই ষ্টুডেণ্টহে, তেনেকুৱাতো মোৰ ইনকাম চ'ৰ্চ নাই, বা ঘৰৰ পৰা তেনেকুৱা সুবিধা নিদিয়ে। তাৰপিছত মই সুবিধা পালোঁ চেন্নাইত, তাত KP এষ্ট্ৰলজিকেল ষ্টেলাৰ ইনষ্টিটিউট বুলি এটা আছিলে, তাত মই BA কোৰ্চ কৰিলোঁ এষ্ট্ৰলজিত। সেইটো বহুত এডভান্স চিষ্টেম কোৰ্চ কৰিছিলোঁ, KP চিষ্টেম। আপোনালোকে ৱেবছাইটবিলাকত মানে ইউটিউবত বা গুগলছত চাৰ্চ কৰিলেও পাব। তাত মই জ্যোতিষ বিচাৰ কোৰ্চ কৰিলোঁ, BA ইন এষ্ট্ৰলজি। তাৰপিছত নেক্সট পুনৰ কলিকতা ইউনিভাৰ্চিটি যিটো আছিলে বিশ্ব জ্যোতিষ বিদ্যাপীঠ, তাৰ পৰা মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ জ্যোতিষ আচাৰ্য। তাৰপিছত ইচ্ছা থাকি গ'ল মোৰ PhD কৰাৰ কাৰণে, কিন্তু তেওঁলোকে ক'লে যে তাতে থাকি পেলাই পঢ়িব লাগিব। সেইটো সময়ত মোৰ কাৰণে সম্ভৱ নাছিলে, কাৰণ মই ধৰক ষ্টাৰ্টিং মই কৰিছোঁহে, পইচা পাতি কথা থাকে, বহুত কথা আহি যায়, সেইকাৰণে নহ'লে। তেনেকেই দিনবোৰ পাৰ হৈ গ'ল, আৰু যথেষ্ট মই এক্সপিৰিয়েঞ্চ ৰিচাৰ্চ এইবিলাক তেনেধৰণে মই কৰি আহিছোঁ। সেইখিনি মানে ডিপ এনালিচিছ, ডিপ ষ্টাডি মই কৰি আহিছোঁ। তাৰপিছত সুবিধা পালোঁ 2009 চন, তাত মই PhD কৰিবৰ কাৰণে, আৰু তাত গেমছ এণ্ড স্পৰ্টছৰ ওপৰত মোৰ এটা PhD কাৰণে মই ৰিচাৰ্চ থেচিছ ছাবমিট কৰিলোঁ কেলকাতা ইউনিভাৰ্চিটি আণ্ডাৰ প্ৰফেচাৰ
ৰামকৃষ্ণ শাস্ত্ৰী। তাৰপিছত সেইটো 4-6 মাহৰ পিছত তেওঁলোকে সেইটো একচেপ্ট কৰিলে আৰু PhD লাভ কৰিলে, মানে ডক্টৰ অফ ফিলচফি। তাৰপিছত তেনেদৰে কিছুদিন থাকিল গ'ল। তাৰপিছত নেক্সট এটা সুবিধা পালো 2009 চনত মোৰ নিজৰ ৰিচাৰ্চ থিয়ৰী মই ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চবিলাকত য'ত ত'ত হৈ থাকে, কেলকাতাত মই দিছিলোঁ। তাতে মোক তেওঁলোকে NC লাহিৰী গোল্ড মেডেল দিছিলে আৰু এটা দিছিলে জ্যোতিষ সম্ৰাট বুলি, জ্যোতিষ সম্ৰাট আৰু NC লাহিৰী মানে গ'ল্ড মেডেল। সেইটো মই গ'ল্ড মেডেল পালো, সেইখিনি হৈ গ'ল। তাৰপিছত এনেকে থাকিলে, কিতাপ পত্ৰবিলাক লিখিলো, মই প্ৰেক্টিচো কৰিলো, যথেষ্ট কিছু নলেজ হৈ গ'ল। তাৰ পৰা ভাবিলো যে যিখিনি বস্তু মই ৰিচাৰ্চ গৱেষণাৰ মাধ্যমত কিতাপত বা আমাৰ যিখিনি ক্লাছেছ বিলাক তেতিয়াও চলি আছিলে কিছু কিছু, ফলস্বৰূপে মই ভাবিলো যে এইখিনি ময়ে জানো, গতিকে এইখিনি মানুহে সমাদৰ লাভ কৰিছে। ফলস্বৰূপে এইখিনি যদি মই কোনো ভাল ৰিকগনাইজ যদি মই তেনেকুৱা ইনষ্টিটিউটত মই দিব পাৰো, মানে ইউনিভাৰ্চিটি বা কলেজ পৰ্যায়ত, তেতিয়াহ'লে ইয়াৰ পৰা মোৰ বেনিফিট হ'ব। তাৰপিছত ভাগে ভাগে মই য'ত ত'ত যি যেনেকে সুবিধা পাৰো তেনেকে মই কৰি দিলো। কৰাৰ পিছত তেওঁলোকৰ তাত তেনেকুৱা বহুত এৱাৰ্ড আছে, মোৰে মনত নাই, ইমানেই এৱাৰ্ড লাগি আছে। তাৰপিছত এইটো মই যোধপুৰ, সাউথ আফ্ৰিকাৰ পৰা সাউথ আফ্ৰিকা কৰিছো। মই যোধপুৰৰ পৰা প্ৰফেচৰ অফ বাস্তু চাইন্স এৱাৰ্ড পাইছো মই সেইখিনি। গতিকে এইটো মানে প্ৰফেচৰ হিচাপত সেইটো এফিলেটেড হৈ গ'ল। আৰু ইণ্টাৰেষ্টিং কথা, ধৰক এখন কলেজত যেতিয়া আমি জানো যে প্ৰফেচৰ থাকে, হয় না, বাকীবিলাকত টিচাৰ থাকে, হাই ছেকেণ্ডাৰীত লেকচাৰ থাকে, হয় না। গতিকে তাতোতো যিসকল প্ৰফেচৰ থাকে তেওঁলোকৰতো প্ৰফেচাৰৰ কোনো ডিগ্ৰীটো চাৰ্টিফিকেট নাথাকে, খালি এডুকেশ্যন কোৱালিফিকেশ্যন হোৱাৰ পিছতহে হয়। গতিকে তেওঁলোকে প্ৰফেচাৰ লিখিব পাৰে, প্ৰফেচাৰ হৈ গ'ল। গতিকে ইয়াত কিন্তু আমাৰ যিখিনি আছে সেইখিনি সিমানখিনি দিয়াৰ পিছত তেওঁলোকে আমাক সেইটো ৰিকগনাইজ এখন চাৰ্টিফিকেট দিয়ে। আৰু প্ৰফেচৰ যিটো বস্তু মানে এৱাৰ্ড, সেইটো ভাৰতবৰ্ষত খুবেই ৰেয়াৰ, মানে পাবলৈ নাই সেইটো। গতিকে তাৰ পৰা মই বাস্তুৰ ওপৰত কৰিছো, মই সেইটো প্ৰফেচৰ অফ বাস্তু চাইন্স বুলি তাত কৰিলো। তাৰপিছত এই বৈদিক যিবিলাক উপায় থাকে, মানে ৰিমিডিয়েল মেজাৰ্ছ থাকে কিছুমান, চিপিষ্ট খুব মানে সস্তীয়া, মানে কম পইচাত হোৱা, সেইটো তন্ত্ৰ ছেকশ্যনত পৰে একচুৱেলি। সেইটো মই ঝাৰখণ্ডত, মই পাহৰিছো কি আছিলে এইটো, ঝাৰখণ্ডত তাৰ পৰা মই তন্ত্ৰ সম্ৰাট বুলি পাইছিলো এইটো। আৰু সেইভাগে মই বহুত উপায় মানে দি পেলাইও বহুতৰ প্ৰব্লেম চল্ভ কৰিছো। আৰু সেই বিষয়ে মোৰ এখন কিতাপো আছে, ৰোগ আৰু সমস্যা সমাধানৰ বৈদিক উপায়। সেইখন ইণ্ডিয়াত ফাৰ্ষ্ট টাইম মই তেনেকুৱা কিতাপ পাব্লিছ হৈছে, সেইটো আছে, তাত কৰিলো। তাৰপিছত নেক্সট অন্য এটা মই সুবিধা আৰু গৌৰৱ মানে ইণ্টাৰনেশ্যনেলি ল'বলৈ মই সক্ষম হলো। সেইটো আমাৰ প্ৰফেচাৰ বিলাকৰ আণ্ডাৰতে সম্ভৱ হয়। সেইটো আছিলে সাউথ আফ্ৰিকাৰ জোহেন্সবাৰ্গত। তাতে আমাৰ ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ বিলাক হয়, ইণ্টাৰনেশ্যনেলি তেনেকা হেৰি আহে, আৰু মানে ইণ্ডিয়ান বিলাকো যায়। বিশেষকে এইবিলাকতো এষ্ট্ৰলজিৰ ইণ্ডিয়ান সেইটোত অলপ বেছি মানে প্ৰভাৱটো বাহিৰত, আৰু তেওঁলোকক বহুত ৰেচপেক্ট কৰে। তাত তেওঁলোকৰ পৰা মই প্ৰফেচৰ এইটো হেৰি আছিলে ডক্টৰছ অফ মানে পেলমিষ্ট্ৰি, মানে পেলমিষ্ট্ৰিত ডক্টৰ যিটো আছে। কাৰণ এইকাৰণে আপোনালোকক এইখিনি আমাৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকে পাইছে যে হস্তৰেখাৰ মাধ্যমতো এজন ডক্টৰৰ নিচিনাকে চাই পেলাই ডায়েগন'জ কৰিব পৰা যায়, তাৰ ব্যৱস্থা কৰিব পৰা যায়। সেইটোত মোৰ যথেষ্ট সফলতা মই লাভ কৰিছিলো। আৰু সেই ক্ষেত্ৰত মই মেডিকেল নাৰ্ছিং হোম বিলাকতো মই গৈ পেলাই তেওঁলোকৰ মই ট্ৰিটমেণ্টৰ এটা সময়ত প্ৰায় মানে যাওঁ মই পেচেণ্ট চাবৰ কাৰণে, তেনেকুৱা মোৰ হেৰি আছিলে। আৰু সেইখিনি মই কৰাৰ পিছত তাত পাইছিলো সুবিধা। আৰু সেইখিনি বিষয়কে মানে ৰিচাৰ্চ যিবিলাক আছিলে সেইটো মই ছাবমিট কৰাৰ পিছত মোক ডক্টৰছ অফ পেলমিষ্ট্ৰিৰ মানে এৱাৰ্ড দিছিলে, এইটো ৰেমিডিয়েল পাৰ্টত। গতিকে নেশ্যনেলি আৰু ইণ্টাৰনেশ্যনেলি মানে ভাৰতবৰ্ষ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যথেষ্টখিনি মই এৱাৰ্ড ৰিৱাৰ্ড ল'বলৈ মই সক্ষম হলো। আৰু সেইখিনি PhD বা ৰিচাৰ্চখিনিও খুব সহজেই মই দেখিলো যে হৈ গ'ল।
হ'ব পাৰে হয়তো প্ৰভুৰ ইচ্ছা আছিলে সেইখিনি কৰালে আৰু আমাৰ যিখিনি এতিয়া আছে চিষ্টেমত আণ্ডাৰত যিখিনি টেকনিক্স আছে প্ৰেডিক্টিভ টেকনিক্স আছে যিখিনি এডুকেশ্যন দিয়া হৈছে ৰিমিডিয়েল ক্লাছ সেইটোতো আউটষ্টেণ্ডিং আৰু বহুত ব্ৰিলিয়েণ্ট আৰু সেইখিনি মই নিজেও দেখিছো আৰু আমাৰ যিখন ষ্টুডেণ্ট আছে তেওঁলোকেও বহুত ছেটিছফাইড আৰু বাকী মোৰ যিখিনি ক্লাইণ্ট আছে সেইখিনিতো আছেই তেওঁলোকেতো মোক মানে প্ৰশংসা ডেইলি ভৰপূৰ কৰে গতিকে সেইভাগেই শিক্ষাৰ জীৱনটো পাৰ কৰিবলৈ এইটো সময়ত এতিয়ালৈ উপস্থিত হৈছিল। ধন্যবাদ ছাৰ। আপুনি একেদৰে এজন অভিজ্ঞ এষ্ট্ৰলজাৰ, পেলমিষ্টি, নিউমাৰলজিষ্ট আৰু বাস্তুশাস্ত্ৰবিদ। ধৰক আপোনাৰ ওচৰলৈ এজন ক্লাইণ্ট আহিলে, ক্লাইণ্টজনে অলৰেডি তেওঁ বিয়া পতা 5-6 বছৰ হৈ গৈছে, কিন্তু তেওঁৰ চিকিৎসা কৰিও তেওঁ সন্তান প্ৰাপ্তি হোৱা নাই। তেওঁক আপুনি বাস্তু মতে বিধান দিব নে এষ্ট্ৰলজিৰ মতে বিধান দিব? দুইটাই কাম কৰে কাৰণ এইটো যদি এজন ব্যক্তি জেনেৰেলি আমাৰ অসমত দেখাবৰ কাৰণে জ্যোতিষীৰ ওচৰত আহে আৰু যেতিয়া মোৰ ওচৰত আহে তেওঁলোকৰ হৰস্কোপৰ পৰা গম পোৱা যায় যে চিলড্ৰেনছ আছে নে নাই বা তেওঁলোকৰ জন্ম পত্ৰিকা থাকিলেও যিটো সময়ত মোৰ ওচৰত উপস্থিত হয় সেইটো সময়ছোৱাত যিখন প্ৰশ্নোত্তৰ ডিছকাশ্যন কৰা হয় তাতো গম পোৱা যায়। গতিকে বা কোনোবাই যদি আগতীয়াকৈ জনাই দিয়ে যে চিলড্ৰেনছ হোৱা নাই তেতিয়াহ'লে সেইটো চিলড্ৰেনছ চাবৰ কাৰণে সন্তান চাবৰ কাৰণে ফাৰ্ষ্ট চাইল্ড 5th হাউচৰ পৰা ছেকেণ্ড চাইল্ড 7th হাউচৰ পৰা এনেদৰে হিচাপবিলাক কৰিব পৰা যায় আৰু সেইখিনি ৰিমেডিয়েল পাৰ্ট কৰাৰ পিছত তাৰটো ছাকচেছ মানে সফল হ'বই, সন্তান জন্ম হ'বই, সেইটোৰ বিষয়ে কোনো ধৰণৰ অসুবিধা নাই। কেৱল মাত্ৰ যিগৰাকী মাইকী মানুহ থাকিব তেওঁৰ যাতে মাহেকীয়াটো বন্ধ নহয় আৰু সেইটোৰ কওঁ তাকে যে মাহেকীয়া যদি বন্ধ হৈ যায় তেতিয়াহ'লে কোনো তাক কৰিব নোৱাৰে। মাহেকীয়া যদি ব্লিডিংটো কম হয় বা কিবা হয় তেতিয়াহ'লে সেইটো ঠিক কৰিব পৰা যায়, তেনেদৰে কৰাৰ পিছতো হৈ যায় আৰু অলৰেডি ইন মাই এক্সপিৰিয়েঞ্চ মই দেখিছো যে হাইয়েষ্ট 18 বছৰ 15 বছৰ 12 বছৰ সন্তান নোহোৱাবিলাকো এট লাষ্ট মানে সন্তান প্ৰাপ্তি হৈ গৈছে আৰু আপোনালোকৰ যিসকল ভিউৱাৰ্ছ আছে তেওঁলোকৰ কাৰণে মই ক'ব খুজিছো যে চিলড্ৰেনছ যদি সন্তান যদি হোৱা নাই বা হোৱাৰ পিছতো যদি ডেথ হৈ গৈছে তেতিয়াহ'লে জানিব যে বাস্তুৰ মতে যিটো সাউথ ইষ্ট ডাইৰেকশ্যন সাউথ আৰু সাউথ ৱেষ্টত যদি আণ্ডাৰগ্ৰাউণ্ড ৰিচাৰ্চ ৱাটাৰ আছে যিকোনো প্ৰকাৰে আণ্ডাৰ ষ্ট'ৰেজ হৈছে গ্ৰাউণ্ড লেভেলত তেতিয়াহ'লে সন্তান জন্ম নহ'ব আৰু ডেট অফ মানে মেল চাইল্ড সেইটো অলৰেডি 100% টেষ্টেড। গতিকে সেইখিনি আঁতৰ কৰিব লাগিব, তেতিয়া কোনো প্ৰব্লেম নাই, চব ঠিক ঠাক কৰিব পৰা যায়, অসুবিধা একো। মই এইটো কাৰণে এইটো প্ৰশ্ন সুধিলোঁ, এজন এষ্ট্ৰলজাৰ তেওঁ বাস্তুশাস্ত্ৰবিদ নহ'ব পাৰে, তেওঁ বাস্তু বিষয়ে জ্ঞান নাথাকিব পাৰে বা এজন বাস্তুশাস্ত্ৰবিদ এষ্ট্ৰলজাৰ নহ'ব পাৰে, তাত নিশ্চয় এটা হেৰি থাকি যায়, গেপ থাকি যায়, সেইটো কাৰণে প্ৰশ্নটো সুধিছিলোঁ। ঠিকেই কথা, কাৰণ এজন যদি সফল দৈৱজ্ঞ ফৰ্চুন টেলাৰ এষ্ট্ৰলজাৰ দৈৱজ্ঞ বনিবলৈ হয় তেতিয়াহ'লে সকলো বিষয়ৰ ডিভাইন যিটো আছে অকাল ছাবজেক্টৰ তেওঁ পূৰ্ণ দখল থাকিব লাগিব, তেতিয়াহে সমস্যা সমাধান হ'ব। সেইকাৰণে মানে এজন এষ্ট্ৰলজাৰ্ছৰ যিটো তেওঁৰ যিটো চেম্বাৰ যিটো কক্ষ সেইটো মানে যিকোনো ব্যক্তি যে তাত যায় যদি সেইটো তেওঁ ব্যক্তিজন মানে এষ্ট্ৰলজাৰজন যদি সুদক্ষ বিজ্ঞ বিদ্যান হয় তেতিয়াহ'লে তেওঁৰ মন্দিৰত গ'লে কেতিয়াও কোনো ভক্ত মানে খালী হাতে ঘূৰি আহিব নালাগে, সেইটো মই দেখিছো আৰু সেইটো মানে এক প্ৰকাৰৰ মানে মন্দিৰৰ নিচিনা কাম কৰিব আৰু সেইজন তেওঁ এজন গুৰু হিচাপত তেওঁ এজন ভগৱান হিচাপত পূৰ্ণাংগ ৰূপত তেওঁক নিজক প্ৰতিষ্ঠা কৰিব পৰা প্ৰথম যোগ্যতা আগতেই তৈয়াৰ কৰি ল'ব লাগিব, তেতিয়াহে মানে তেখেতৰ নিজৰ লগতে এজন এষ্ট্ৰলজাৰ লগতে বাকী সমূহ ৰাইজৰ কল্যাণ সাধন সম্ভৱ হয়। এইখিনিতে আস্থা ষ্টুডেণ্ট ইউটিউব চেনেলৰ ভিউৱাৰ্ছসকলক জনাওঁ যে আমাৰ এই ডক্টৰ ডিনাথ প্ৰতিষ্ঠানত প্ৰতি বছৰত 6টাকৈ ছেমিনাৰ 6খনকৈ ছেমিনাৰ হয় আৰু
এই চেমিনাৰ প্ৰতি 2 মাহৰ মূৰে মূৰে হয় আৰু 2025 চনৰ এপ্ৰিলৰ 27 তাৰিখে আমাৰ দ্বিতীয়খন চেমিনাৰ হ'বলৈ গৈ আছে। এই চেমিনাৰত আমি আমাৰ ষ্টুডেণ্টসকলৰ উপৰিও বাকী যিসকল শুভাকাংক্ষী যিসকল ইচ্ছুক তেওঁলোক এই চেমিনাৰত অংশগ্ৰহণ কৰিব পাৰে। ইয়াত কোনো টকা পইচা বা তেনেকুৱা কোনো ফিজ দিব নালাগে। আহিলে আপোনালোকৰ সংবিধান আপোনালোকৰ প্ৰশ্ন উত্তৰ ইয়াত উত্থাপন কৰিব পাৰিব। ছাৰ, আমি অন্য এটা প্ৰশ্নলৈ আহিছোঁ। জ্যোতিষশাস্ত্ৰত গ্ৰহৰ প্ৰতিকাৰ ৰিমেডিয়েল মেজাৰ কেৱল ৰত্নৰ দ্বাৰা কৰিব পাৰি নে অন্য কিছুমান প্ৰতিকাৰো ইয়াত আছে আৰু এইবিলাকে কেনেকুৱা কাম কৰে? ৰিমেডিয়েল মেজাৰ এষ্ট্ৰলজিত খুব বঢ়িয়া কাম কৰে, কাৰণ যদি সমস্যা আছে তেতিয়াহ'লে তাৰ উপায়ো আছে, নহয় জানো? বেমাৰ যদি হৈছে তেতিয়াহ'লে ইয়াৰ দৰৱো ইয়াতেই আছে, বেলেগ জেগাত আৰু নাই। এষ্ট্ৰলজিটো মানে ৰিমেডিয়েল যিটো পাৰ্ট, এইটো এটা মানে বৃহৎ পৰিসৰ এটা ইয়াতে আছে। আৰু এষ্ট্ৰলজিত সেইটো ভাগে ভাগে আছে। ৰিমেডিয়েল মেজাৰ আমি কোনটো পাৰ্ট ইউজ কৰিম সেইটো কাৰণে চাব লাগিব। ধৰি লৈছো এটি শিশু জন্ম হৈছে ধৰক 2-3 বছৰ 4 বছৰ ইয়া 2 মাহ 3 মাহ 4 মাহ হৈছে না, গতিকে তেওঁতো বেমাৰ আজাৰ বা কিবা ৰিষ্ট যিটো কোৱা যায় সেইটো থাকিব পাৰে। সেইটো কেনেকৈ কৰিব, কাৰণ তেওঁকতো ৰত্ন অলংকাৰ পিন্ধাব পৰা নাযায়। সেইকাৰণে তেনে ক্ষেত্ৰত তাৰ যিটো প্লেনেটৰী যিটো দশা ভিত্তিত তাৰ যিখিনি ৰিজাল্ট আহে সেইটোত যদি 6 হাউচ 8 হাউচ আৰু 12 হাউচ যদি চিগনিফিকেটৰ হয় তেতিয়াহ'লে সেই প্লেনেটটোৰ অধীনত যদি ৰিমেডিয়েল মেজাৰ স্পেচিয়েলি চেৰিটি দিয়াটো, দান দিয়াটো বা তেনেধৰণৰ যিটো আমাৰ উপায় ব্যৱস্থা কৰা হয় কৰিলে সেইটো ভাল ৰিজাল্ট পোৱা যায়। আৰু ঠিক সেইদৰে বাকী সকল ডাঙৰ মানুহবিলাকৰ ক্ষেত্ৰতো কিছুমান ৰিমেডিয়েল মেজাৰ্ছত এনেকুৱা হয়, কাৰণ এখন হৰস্কোপতো এজন ডাঙৰ মানুহ এজনৰ হৰস্কোপৰ দশাটো 6 মানে 12 লাগিব পাৰে। 6 হৈছে বেমাৰ আজাৰ, মোকৰ্দমা, লিটিগেশ্যন, এনেকুৱা ধৰণৰ বিবাদ। আৰু 8 হাউচ হৈছে আটাইতকৈ দুখ আৰু পীড়া কষ্ট এক্সিডেণ্ট। 12 হাউচ হৈছে হস্পিটেলাইজেশ্যন, এনেকুৱা ধৰণৰ ব্যয়। গতিকে যদি সেইটো আমাৰ ষ্টুডেণ্টবিলাকক শিকোৱা হৈছিলে যে যদি 6, 8 স্পেচিয়েলি যদি 8 থাকে সেইটো প্লেনেটৰ দশাৰ অধীনত হ'লে মানে দান যিটো কোৱা হয় একচুৱেলি এইটো চেৰিটি কোৱা যায়, সেইটো দিব লাগে। আৰু আন কিছুমান ক্ষেত্ৰত কি হয়, ৰিমেডিয়েল মেজাৰ জেমষ্টনে ভাল কাম কৰে, বাকী আন কোনো তন্ত্ৰ মন্ত্ৰৰ চেচনে কাম নকৰে। কিয়নো এজন ব্যক্তিৰ যদি ফিজিকেলি যদি তেওঁৰ ডিফেক্ট আছে, ফিজিকেলি যদি মানে তেওঁ ফিট নহয়, ডেট মিনছ চিৰিয়াছ ডিজিজ বেমাৰ আছে, তেতিয়াহ'লে সেইটো উপায় জেমষ্টনে কৰিব লাগিব, অন্য কোনো তন্ত্ৰ মন্ত্ৰ আদিৰ দ্বাৰা নহ'ব। চাপোজ ধৰি লৈছো এজন যদি ব্যক্তিৰ ব্লাডলেছনেছ যিটো মানে এনিমিয়া নামৰ যিটো ৰোগ আছে সেইটো যদি তেওঁ মানে ব্লাড কম হোৱাৰ প্ৰথমতে ডক্টৰে গম পায়, তেতিয়াহ'লে তেওঁ কিছুমান খাদ্যৰ তালিকা দিব, সেইখিনি খোৱাৰ পিছত তেওঁ পৰিপূৰ্ণ হ'ব। যদি ব্লাড টোটেলি কমি যায়, এটা চিৰিয়াছ কণ্ডিশ্যনত গুচি যায়, তেতিয়াহ'লে তেওঁক ব্লাডটো মানে তেওঁক ফিল কৰিব লাগিব বাহিৰৰ পৰা, গতিকে সেইটো এটা মেজৰ চিটুৱেশ্যনলৈ যায়। ঠিক সেইদৰে আমাৰ এষ্ট্ৰলজিটো কি হয়, কিছুমান যিবিলাক এফ্লিক্টেড প্লেনেট থাকে মানে প্ৰব্লেম ক্ৰিয়েট কৰে এফ্লিকশ্যনৰ কাৰণে, সেইবিলাকক চেৰিটি টাইপৰ তেনেধৰণৰ কিছুমান ৰিমেডিয়েল মেজাৰ্ছ আছে, সেইখিনি কৰিব লাগিব। আৰু য'ত চাপোজ তেওঁৰ মেণ্টেলিটি প্ৰব্লেম আছে, চিলড্ৰেনছ মানে হোৱা নাই, হয়তো ফিজিকেল ডেফিচিয়েঞ্চিৰ কাৰণে হ'ব পাৰে, ইয়া যিটো আমাৰ পুৰুষৰ ক্ষেত্ৰত স্পাৰ্ম বা এনেকুৱা ধৰণৰ মানে অভাৰিজ এৰিয়াৰ কাৰণে হ'ব পাৰে, গ্লেন্সৰ কাৰণে, তেতিয়াহ'লে জেমষ্টন মানে পিন্ধাটো সেইটো বাধ্যতামূলক। আৰু অৱশ্যে এটা কথা সেইটো ঠিক, জেমষ্টনটো হ'ব লাগিলে হ'লে তেনেকেতো নহ'ব, ধৰক সেইটো কোনটো লাগে সেইটো এজন পাৰফেক্ট এষ্ট্ৰলজাৰ চাই দিব লাগিব, আৰু কিমান ৱেইটৰ লাগে কোৱান্টিটি সেইটো এটা কথা আছে, আৰু সেইটো জেনুইন হয়নে নহয় সেইটো আছে। কাৰণ আজিকালি বজাৰত যিটো হিটেড মালটো মানে যিটো ইমিটেশ্যন মাল পোৱা যায়, তেনেকুৱা মালৰ প্ৰয়োগটো বা ব্যৱহাৰটো বেছি, সেইকাৰণে তেনেধৰণৰ এষ্ট্ৰলজাৰ কৰি গ'লে ভুল হ'ব। তেনেকুৱা ধৰণৰ যিবিলাক জ্যোতিষৰ নামত
যিবিলাক মানে আৱৰ্জনা তাৰ দ্বাৰা আৰু তেনেধৰণৰ মানে বেকাৰ মানে অৰ্থহীন জেমষ্টন ধাৰণ কৰাৰ পিছত কোনো ফল নধৰে আৰু সেইটো বাকীবিলাকৰ ক্ষেত্ৰতো মাৰ্কেটিঙত দেখা যায় যে সেইকাৰণে জ্যোতিষ এষ্ট্ৰলজি বা এষ্ট্ৰলজিৰ ওপৰত মানুহবিলাকে বহুত বেয়াকৈ মন্তব্য কৰে। ধন্যবাদ ছাৰ। ভিউৱাৰ্ছসকল, আমি আপোনালোকে এতিয়াও যদি আশা ষ্টুডেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব, কাৰণ গুৰুত্বপূৰ্ণ তথ্যবিলাক এই চেনেলৰ পৰা আপোনালোকে ভৱিষ্যতে পাই থাকিব। গতিকে আপোনালোকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ কমেণ্টৰ পৰাই আমি কিছু প্ৰশ্ন ছাৰৰ কাৰণে আমি লৈ আহিম আৰু তাৰ সমাধান দিবলৈ আমি চেষ্টা কৰিম। এতিয়া ছাৰ আমি এটা প্ৰশ্ন কৰিবলৈ ওলাইছোঁ। আমাৰ নতুন বছৰ, আমাৰ অসমীয়া নতুন বছৰ আহি আছে, বহাগৰ দিনটি। এই দিনকেইটাত আমি আমাৰ যিটো পৰম্পৰাগত যিবিলাক নিয়ম, আমি এই নিয়মবিলাকতো পালন কৰোঁৱেই। গৰু গা ধোৱাৰ পৰা হুঁচৰি গোৱা, ডাঙৰক আমি সেৱা জনোৱা, এইবিলাক কাম কৰোঁৱেই। তাৰ উপৰিও আমি বৈদিকভাৱে আমি কি কি কৰিব লাগে এই বিষয়ে ছাৰ অলপ কওকচোন। কাৰণ আমি এই দিনকেইটাত দেখোঁ যিবিলাক আমাৰ স্থানীয় আমাৰ ট্ৰেডিশ্যনেল জ্যোতিষ আছে, তেওঁলোকৰ ঘৰত সেইকেইদিন মানুহৰ লাইন নধৰা হয়। কওকচোন এই বিষয়ে। একচুৱেলি কি হয় মানে 12 মাহত যিটো 14-15 এপ্ৰিলৰ পৰা যিটো বহাগ ষ্টাৰ্ট হয়, সেইটো নতুন বছৰ আৰম্ভ হয়, সেইটো হৈ আহিছে, হৈ আছে আৰু হৈ থাকিব। ইয়াত প্ৰকৃতিৰ এইটো এটা ঘটনা, পদ্ধতি, চিষ্টেম। গতিকে ইয়াত মানুহৰ লগত মানে নিজৰ ব্যক্তিগত জীৱনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই, কাৰণ প্ৰকৃতিৰ ঘটনা সেইটো। তো ৰাতিপুৱাটো সূৰ্যটো মানে ওলাবই, সন্ধিয়া হেৰি হ'বই। ঠিক সেইদৰে প্ৰতি বছৰ বহাগ যিটো হয়, আমাৰ চান যেতিয়া ট্ৰেনজিট কৰে ইন এৰিজ চাইনত, মেঘ ৰাশি যেতিয়া হেৰি কৰে, সেইটো বহাগ হয়। তেনেকে সেইটো আহি থাকিব, গৈ থাকিব, কাৰণ মই থাকিলেও হ'ব, নাথাকিলেও হ'ব। কিন্তু এজন ব্যক্তিৰ ক্ষেত্ৰত, বিশেষ ব্যক্তিৰ ক্ষেত্ৰত তেওঁৰ জন্মৰ সময়ৰ যিটো মুহূৰ্ত, সেই মুহূৰ্তক লৈ পেলাই যিখন চাৰ্ট হয় আৰু যিটো জন্ম নক্ষত্ৰ থাকে, সেই নক্ষত্ৰৰ অনুপাততেই মানে বিংশোত্তৰী দশাটো হয়। গতিকে এই বিংশোত্তৰী দশাটো ধৰি লৈছো যে শুক্ৰৰ যিটো দশা আছে 20 বছৰ, 20 বছৰক বাকীকেইটা 9টা গ্ৰহক মাজত অসমানভাৱে বণ্টন কৰি দিয়া হৈছে। গতিকে সেইকাৰণে কি হয়, ধৰক এই দশাটোত দশা অনুযায়ী হয়তো আটাইতকৈ সৰ্বাধিক 3 বছৰ আৰু কম 6 মাহ, এনেধৰণৰ ইয়াতে হয় আৰু সেইমতে আমি ৰিজাল্ট পাবলৈ লওঁ। গতিকে প্ৰতি বছৰ মানে বহাগত যিসকল গ্ৰাম্য জ্যোতিষী আছে বা তেনেধৰণৰ এষ্ট্ৰলজাৰ ওচৰত মানুহে ভিৰ কৰাতকৈ যিটো দশা অন্তৰ্দশাৰ অনুপাতত ভিত্তিত যদি এষ্ট্ৰলজাৰ সান্নিধ্যত আহে আৰু সেইমতে ব্যৱস্থা কৰে, তেতিয়াহে প্ৰব্লেম চল্ভ সম্ভৱ। কাৰণ এইটোতো হৈছে সামূহিক কথা। কাৰণ এটা কথা ঠিক গ্ৰহটোৰ বাদেও সেইসকলৰ ওচৰত দেখা যায় যে তেওঁলোকে কিবা কিবি দান দক্ষিণা দিবলৈ কয়, আৰু স্বাভাৱিকতে আপোনাৰ সামৰ্থ্য অনুযায়ী কাৰোবাক কাৰোবাক যদি তাৰ কিবা দিব বিচাৰে, আৰ্থিকভাৱেই হওক বা দ্ৰব্য হিচাপে হওক, সেইটো এনেও ভাল কাম কৰিব। সেইটোৰ কাৰণে এষ্ট্ৰলজাৰ ওচৰত যাবৰ কোনো আৱশ্যক নাই। গতিকে প্ৰতি বছৰে মানে এষ্ট্ৰলজাৰ ওচৰত ভিৰ কৰাতকৈ প্ৰতি দশা অন্তৰ্দশাৰ ভিত্তিত যদি তেওঁলোকে ব্যৱস্থা কৰে, তেতিয়াহে তেওঁলোকৰ সমস্যাৰ স্থায়ী সমাধান সম্ভৱ। কাৰণ সেইকাৰণে কি হয়, এটা ৰত্ন যেতিয়া পিন্ধা যায়, কমচে কম তাক 3 বছৰ সি ধুনীয়াকে কাম কৰে, কাৰণ ইয়াৰ দশা অন্তৰ্দশাৰ ভিত্তিত 3 বছৰলৈকে কাম চলে, তাৰপিছত সি বেয়া হৈ যায়। গতিকে এনেদৰে কথা আছে। সেইকাৰণে যিমানখিনি আছে মোৰ তাত, মই মোৰ সিমান ক্লাইণ্টৰ যিসকল মোৰ ওচৰত কনচালটেশ্যনৰ কাৰণে আহে, দেখিব যে মোৰ চেম্বাৰত ভিৰ নাথাকে। কাৰণ মই একবাৰ তাক ট্ৰিটমেণ্ট কৰি দিয়াৰ পিছত 3 বছৰ, 5 বছৰ, 10 বছৰো মোৰ ওচৰলৈ মানে নাহে, কাৰণ সেইটো কাৰণে অলপ খৰচো কৰিবলগীয়া হয়, সেইবাবে হয়। গতিকে তেনেদৰে কামবিলাক কৰা যাব। ধন্যবাদ ছাৰ। আপুনি কিমান ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত হ'ল।
তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ পিছৰ খণ্ডকেইটাতো আপোনাক এনেদৰে আপোনাৰ যিটো সৰল ভাষাৰে ৰাইজক আমাৰ ভিউৱাৰ্ছসকলক আপুনি বুজাই দিব পাৰিব। ইয়াকে কৈ আজি আমাৰ খণ্ডটি সামৰণি মাৰিছোঁ।